তামোলপুৰত চোৰৰ উপদ্ৰৱ তামোলপুৰৰ দলংপাৰত পথৰ কাষত ৰখাই থোৱা ডাম্পাৰ চুৰি কৰি লৈ গ'ল দুধৰ্ষ চোৰৰ দলে নিশা ৰঙিয়া তামোলপুৰ ভূটান পথৰ কাষত ডাম্পাৰ ৰখাই ড্ৰাইভাৰে ঘৰত শুই থাকোঁতেই নিশা দুধৰ্ষ চোৰে AS01JC 8002 নম্বৰৰ ডাম্পাৰৰ GPS খুলি ডাম্পাৰ লৈ উধাও হয়। ৰাতি কমিউনিকেটৰৰ পৰা আনি কিনে মই ইয়াতে ৰাখিলোঁ। ৰাতিপুৱা 4টা বজাত 12 মাইল যোৱা কথা আছিল বৰ্ণিহাট। ৰাতিপুৱা 4টা বজাত শুই উঠি কিনে আহিলোঁ। আজি দেখিলোঁ যে দেখা পালোঁ ইয়াতে গাড়ীখনে নাই। হয় মই চলাওঁ। ৰাতি ইয়াতে ৰাখিছিলোঁ গাড়ীখন। হয় ৰাতিপুৱা যে মই আহিছোঁ গাড়ীখন নাই। তাৰপিছত মালিকক ফোন কৰিলোঁ। চাবিপাত মোৰ লগতে আছে ঘৰত আছিল। ইয়াতে লৈছিলোঁ। ৰাতিপুৱা যোৱা কথা আছিল 12 মাইল বৰ্ণিহাট। মই ঘৰৰ পৰা আহিলোঁ ইয়াতে চালোঁ যে গাড়ীখনে নাই। পুৱা চালকে ডাম্পাৰ নিবলৈ ওলাই আহি পথৰ কাষত ডাম্পাৰখন নেদেখি হতচকিত হৈ পৰে। ঘটনাস্থলীত তামোলপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে পূৰ্বেও তামোলপুৰ দলংপাৰৰ লগতে বিভিন্ন অঞ্চলৰ পৰা চোৰৰ দলে পথৰ কাষত ৰখাই থোৱা বহু কেইখন ডাম্পাৰ ট্ৰাক আদিৰ পৰা বেটাৰী চুৰি কৰি লৈ গৈছিল। ব্যুৰ' ৰিপৰ্ট ৰিপৰ্টাৰ লাইভ অসম। এই এখন ডাম্পাৰ AS01JC 8002 কালি যোৱাকালি কুমাৰীঘাটাৰ পৰা ড্ৰাইভাৰে খালী গাড়ীখন লৈ আহে। আমাৰ আজি কি আছিল বৰ্ণিহাট যাব লগা আছিল, AC ব্লক আনিব লগা আছিল। পিছত তেখেতে ৰাতি তাৰমানে 7:30 বজাত আনুমানিক কুমাৰীঘাটাৰ পৰা আহি কেনে দলংপাৰত গাড়ীখন ৰাখি থয়। তেখেতে পিছদিনা ৰাতিপুৱা আজি তেখেতে ড্ৰাইভাৰে 3টা বজাত গাড়ীখন লৈ যাব মাল আনিব যাব। পিছত কি হ'ল গাড়ীখন থোৱাৰ পিছত গাড়ীখন তেখেতে দলংপাৰ নামঘৰৰ আগপিনে থৈছে। আগে পিছেও থয় আৰু কালিও থৈছে। কিন্তু গাড়ীখন কি হ'ল 3 মাহ ধৰি তাৰমানে গাড়ীখন আমাৰ ঘৰতে আছিল। কিন্তু কালি হঠাৎ তেখেতে লৈ আহিছে মাল আনিব যোৱাৰ কাৰণে। পিছত ড্ৰাইভাৰে যেতিয়া 3টা বজাত উঠি আহি কেনে চাই পেলাই সি যাব আৰু যাই কেনে গাড়ীখন নাই। কিন্তু 12টা আমাৰ GPS আছে গাড়ীখনত। GPS-ত আপোনাৰ শ্ব' কৰা হিচাপত 12:10লৈকে গাড়ীখন তাৰমানে তাতেই আছে। তাৰ পিছৰ পৰা GPS-টোত তাৰমানে কাম কৰা নাই। অৰ্থাৎ যিসকলে লৈ গৈছে GPS-টো খোলা যেন অনুভৱ হৈছে আমাৰ। আমি ড্ৰাইভাৰে আমাৰ আহিছে 4:30 বজাত আহিছে ড্ৰাইভাৰে গাড়ীখন লৈ যাব। তেতিয়া ড্ৰাইভাৰে যি চাই ড্ৰাইভাৰৰ হাতত চাবি আছে, ড্ৰাইভাৰে চাই গাড়ীখন নাই। নোহোৱাৰ পিছত আমাক ইনফৰ্ম কৰে, আমি লগে লগে আহি যাওঁ আৰু। এতিয়া থানাত আমি আহিছোঁ। থানাত ইনভেষ্টিগেশ্যন কৰি আছে। এজাহাজ দিলোঁ ছাৰসকলে। এতিয়া গাড়ী সিহঁতে জাগাই জাগাই ফোন কৰিছে বুলি কৈছে। এতিয়া ছাৰহঁতে ইনভেষ্টিগেশ্যন কি ওলায়। ৰিপৰ্টাৰ লাইভ।